গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড ৫৪লৈ মন মেলি ভক্তপ্ৰাণ ৰাইজক শ্ৰদ্ধা নিবেদিছোঁ। এই খণ্ডত ভাগৱত পুৰাণৰ ৩য় স্কন্ধৰ সপ্তবিংশ, অষ্টবিংশ, ২৯, ৩০, ৩১, ৩৩ আৰু ৩৩ অধ্যায় জানিবলৈ মন মেলিছোঁ। সপ্তবিংশ অধ্যায়ৰ শিৰোনাম হ'ল পুৰুষ আৰু প্ৰকৃতিৰ মোক্ষ লাভ বৰ্ণনা। পুৰুষ আৰু প্ৰকৃতিৰ মাজত আশ্ৰয় আৰু আশ্ৰিত ভাৱত নিত্য সংযোগ থাকে। তথাপি কি প্ৰকাৰে প্ৰকৃতিয়ে মুক্তি পাব পাৰে, কি প্ৰকাৰে পুৰুষে মুক্তি পাব পাৰে? ভগৱান কপিলদেৱে ক'লে, নিষ্কাম কৰ্ম নিৰ্মল মনে আমাৰ কথা শ্ৰৱণেৰে পৰিপুষ্ট হৈ মদ বিষয়ক তীব্ৰ ভক্তি যোগ তত্ত্বজ্ঞান প্ৰবল বৈৰাগ্য আৰু তীব্ৰ আত্মসমাধিৰ দ্বাৰা প্ৰকৃতিয়ে অহৰ্নিশে সেৱা শুশ্ৰূষা কৰি পুৰুষৰ ওচৰৰ পৰা তিৰোহিত হ'ব পাৰে। তেতিয়াই প্ৰকৃতিৰ ভোগ মুক্ত হয়। এইদৰে মনত ভাবি পুৰুষে সকলো সময়ত তেওঁৰ দেশৰ প্ৰতি লক্ষ্য কৰি থাকে। এইদৰে প্ৰকৃতিৰ পৰিত্যক্ত হয়। নিজ মহিমাত অৱস্থিত প্ৰকৃতিয়ে পুৰুষৰ অশুভ সৃষ্টিত সমৰ্থ নহয়। পুৰুষে যেতিয়া তত্ত্বজ্ঞ হৈ আমাৰ প্ৰতি মন সংযোগ কৰি আত্মৰাম হয়, তেতিয়া প্ৰকৃতিয়ে তেওঁৰ অপকাৰ কৰিব নোৱাৰে। এই ভাৱত বহু জন্মত আমাৰ প্ৰাসাদত আত্মতত্ত্বত অভিজ্ঞ পুৰুষে কৈবল্য অৰ্থাৎ মোক্ষধামৰ আশাত আশ্ৰয় পায়। অষ্টবিংশ অধ্যায়ত আছে সাংখ্যযোগৰ বিৱৰণ কথন। যি বিধিৰে মন বিশুদ্ধ হৈ সৎপথত অৰ্থাৎ সৎস্বৰূপ ভগৱানৰ পথত গমন কৰি স্থিৰ হৈ থাকে, সেয়া হ'ল স্বাৱলম্বন যোগ। হিতাসন হৈ পবিত্ৰ স্থানত উপৱেশন কৰি প্ৰাণ সংযমৰ জ্ঞান কৰিব লাগে। চিত্ত শুদ্ধ কৰিব, তাৰ পিছত সৰ্ব অন্তৰ্যামী ভগৱানৰ মূৰ্তি কল্পনা কৰি ধ্যান কৰিব। এইদৰে ধ্যান কৰাৰ ফলত ভগৱান হৰিৰ প্ৰতি যোগীৰ প্ৰেম জন্মে আৰু ভক্তিভাৱত হৃদয় বিকলিত হৈ থাকে। অংগ পুলকিত হৈ উঠে। চিত্ত বিষহীন হ'লে আশ্ৰয়হীন হয়। তেওঁৰ মন তেনেকৈ যোগ অভ্যাসজনিত অবিদ্যা বৰ্জিত চৰম নিবৃত্তিৰ দ্বাৰা সুখ দুখৰ অতীত ব্ৰহ্মৰূপ মহিমাত নিষ্ঠা লাভ কৰে। যোগীয়ে সৰ্বভূতত আমাক আৰু আত্মাত সকলো ভূতক অনন্য ভাৱত দেখি থাকে। যোগী ব্যক্তিয়ে আত্মপ্ৰসাদৰ দ্বাৰা জীৱৰ বন্ধকৰণ আৰু বিষ্ণুৰ শক্তিৰূপ সদাত্মিকা এই দুই বিভাজ্য প্ৰকৃতিত জয় কৰি ব্ৰহ্মস্বৰূপত অৱস্থিত হয়। ২৯ অধ্যায়ত আছে বহু প্ৰকাৰ ভক্তিযোগ আৰু ঘোৰতৰ সংসাৰ বৰ্ণনা। বিশেষ বিশেষ মাৰ্গৰ দ্বাৰা ভক্তিযোগৰ প্ৰকাৰ আছে। স্বাভাৱিক বৃত্তিভেদে পুৰুষৰ ভক্তিৰ ভেদ হয়, যেনে তামস, ৰাজস আৰু সাত্ত্বিক। যিসকলে আমাৰ সেৱা ব্যতীত একোৱে গ্ৰহণ কৰিব বাঞ্ছা নকৰে, সেই ভক্তিযোগ হ'ল ঐকান্তিক। ইয়াতকৈ পৰম পুৰুষাৰ্থ আন একো নাই। আমাৰ প্ৰতিমাদিৰ দৰ্শন, স্পৰ্শন, পূজা, স্তৱ, বন্দনা সকলো শাস্ত্ৰবিধি অনুসাৰেই কৰিব লাগে। সত্যৰ সংগই অহংকাৰ দূৰ কৰিব। সকলো প্ৰাণীতেই আমি বৰ্তমান। আমি সকলোৰে আত্মা আৰু ঈশ্বৰ। যি ব্যক্তি মূৰ্খতাবশতঃ আমাক পৰিত্যাগ কৰি প্ৰতিমা পূজা কৰে, তেওঁৰ সকলো নিৰৰ্থক হয়। গতিকে পুৰুষৰ কৰ্তব্য আমাকে সৰ্বভূতৰ অন্তৰ্যামী আৰু সকলো প্ৰাণীতে অৱস্থিত বুলি জানি দান, মান আৰু সকলোৰে সৈতে মিত্ৰতা আৰু সমদৃষ্টিৰে সকলোকে অৰ্চনা কৰা। সৰ্বত্যাগী জ্ঞানী পুৰুষ সৰ্বাপেক্ষা শ্ৰেষ্ঠ হ'লেও ধৰ্মৰ আৰু ফল লাভৰ কোনো আকাংক্ষা নাথাকে। যি ব্যক্তি যেনে কৰ্ম, সেই কৰ্মৰ ফল আৰু দেহ আমাক সমৰ্পণ কৰি যাব, সেই ব্যক্তি আমাৰ সংগত সৰ্বদাই যুক্ত বলতে সকলো প্ৰকাৰে শ্ৰেষ্ঠ। এই বিশ্ব চৰাচৰ যাৰ বশত আছে, সেই গুণ
অভিমানী ব্ৰহ্মা আদি দেৱতাসকলে যাৰ ভয়ত বিশ্বৰ সৃষ্টি স্থিতি আৰু প্ৰলয় কাৰ্য প্ৰতি কল্পত বাৰে বাৰে প্ৰৱৰ্তিত হৈছে, সেই কাল পিতৃ আদিৰ দ্বাৰা পুত্ৰ আদি উৎপন্ন কৰি থাকে। মৃত্যুৰে যমক বিনাশ কৰি যাব। তেওঁ সকলোৰে অধিকৰ্তা, অনাদি, অনন্ত আৰু অব্যয়। ৩০ অধ্যায়ত আছে অধাৰ্মিকসকলৰ তামসী গতি বৰ্ণনা। যি ব্যক্তি সৎসংগ ৰহিত আৰু বৃদ্ধ সেৱাত পৰাংমুখ, কেৱল সংসাৰ আত্মীয় পৰিজনৰ প্ৰতি আসক্ত, ভগৱান শ্ৰীহৰিৰ আৰাধনা নকৰে, তেওঁ তামসী গতি লাভ কৰে। তেওঁলোক গুৰুতৰ হিংসাৰ বশৱৰ্তী হয়। সংসাৰ প্ৰতিপালনৰ অৰ্থে নানা স্থানৰ পৰা অৰ্থ সংগ্ৰহ কৰে। আনৰ ধনৰ প্ৰতি স্পৃহা জাগে। পুত্ৰ কন্যা আদিৰ ভৰণ পোষণ ইত্যাদিৰ বাবে দুশ্চিন্তাত তাৰ সৰ্বাংগ দগ্ধ হয়। তেওঁ বৃদ্ধ হ'লে সংসাৰৰ প্ৰতিপালন কৰাৰ ক্ষমতা হেৰুৱায়। সংসাৰৰ কোনেও তেতিয়া তেওঁক আগৰ দৰে আদৰ নকৰে। কিন্তু তাতে তেওঁৰ নিৰ্বেদ অৰ্থাৎ সন্ন্যাস নহয়। গৃহত অৱস্থান কালত জ্বৰৰ দ্বাৰা আক্ৰান্ত হৈ এসময়ত তেওঁৰ মৃত্যু হয়। যমদূতসকল আহি প্ৰহাৰ কৰি কৰি তেওঁক লৈ যায়। ক্ষুধা তৃষ্ণাত তেওঁ কাতৰ হয়, ঘনে ঘনে মূৰ্ছা যায়। যমৰ আলয়লৈ যোৱাৰ পিছত মাংসহাৰী প্ৰাণীবোৰে তেওঁৰ দেহৰ মাংস টানি টানি ভক্ষণ কৰে। নৰক যন্ত্ৰণা ভোগ কৰে। ক'ৰবাত পৰ্বতৰ পৰা পেলাই দিয়ে, ক'ৰবাত হাতীৰ পাৱৰ তলত পেলাই দলিত কৰে, কেতিয়াবা পৰিপূৰ্ণ পানীত ডুবাই দিয়া হয়। এইদৰে তেওঁ নৰক যন্ত্ৰণা ভোগ কৰিব লাগে। কিন্তু যাৰ কাৰণে তেওঁ পাপ আচৰণ কৰে, তেওঁলোকে নৰক স্পৰ্শ কৰিব নোৱাৰে। কৰ্মফল ভোগ কৰা হ'লেই পাপ হ্ৰাস হয়। তেতিয়া তেওঁ আকৌ জন্ম লয়। ৩১ অধ্যায়ত আছে নৰকজনী প্ৰাপ্তি হিচাপে জাতিৰ বৰ্ণনা। মাতৃগৰ্ভস্থিত জীৱে পৰমেশ্বৰক স্তৱ কৰি বহিৰ্গত হ'ব চেষ্টা নকৰে, কাৰণ বাহিৰত মাতৃ যথৰতকৈও অন্ধকোপ আছে। তেতিয়া প্ৰসৱৰ মূল কাৰণ হ'ল ভূত বায়ুৱে তেওঁক অধোমুখে প্ৰসৱৰ নিমিত্তে প্ৰেৰণ কৰে। অতি কষ্টত নিৰ্গত হয়। সেই সময়ত তেওঁৰ নিশ্বাস প্ৰশ্বাস ৰুদ্ধ থাকে। ভূমিত পৰি ৰক্তাক্ত দেহেৰে কৃমিৰ দৰে অংগ সঞ্চালন কৰি থাকে। জীৱই ৫ বছৰ কাল পৰ্যন্ত শৈশৱ দুখ ভোগ কৰে। তাৰ পিছৰ অধ্যায়ত গতি দুখ হয়। যৌৱনকালত পদাৰ্পণ কৰি অভীপ্সিত অৰ্থ লাভ নকৰাৰ বাবে তেওঁৰ মনত অভিমান, ক্ৰোধ, শোক জন্ম লয়। কৰ্মত আবদ্ধ হৈ তেওঁ সংসাৰী হয়। সৎ পথৰ পৰা যদি কোনো অসৎ পুৰুষৰ সংসৰ্গ কৰে, তেতিয়াহ'লে আকৌ নৰকত প্ৰৱেশ কৰিব লাগে। আকৌ অসাধু লোকৰ সংগ আশা কৰা স্ত্ৰীসংগ অতিৱৈ অনিষ্টকৰ। জীৱৰ উপাধিস্বৰূপ এটা লিংগ দেহ আছে। এই দেহৰ সতে জীৱই তেওঁলোকৰ পৰা অন্য লোকত গমন কৰে আৰু কৰ্মসমূহৰ বাবে নিৰন্তৰ ফল ভোগ কৰে। ৩০ অধ্যায়ত আছে ঊৰ্ধ্বগতি আৰু পুনৰাবৃত্তি বৰ্ণনা। অনন্ত শয্যাত শায়িত হৰি সৰ্পশয্যাত শয়ন কৰিলে গৃহীযোগীসকলৰ সমস্ত লোক লয় প্ৰাপ্ত হৈ যায়। সেইসকল পুৰুষে পৰমেশ্বৰ বুদ্ধিত হিৰণ্যগৰ্ভৰ উপাসনা কৰে। তেওঁলোকে ক্ৰমে ক্ৰমে তৎ অৰ্থাৎ জ্ঞান প্ৰাপ্তি হয়। এই সংগত পৰমানন্দ স্বৰূপ সৰ্বোৎকৃষ্ট পুৰাণ পুৰুষ ব্ৰহ্মক প্ৰাপ্ত হয়। ভগৱান সকলো প্ৰাণীৰ হৃদয়ত বাস কৰে। সেইকাৰণে ভক্তিভাৱত তেওঁৰে আশ্ৰয় গ্ৰহণ কৰা উচিত। সকলোৰে অন্তৰ্যামী ভগৱান বাসুদেৱৰ প্ৰতি ভক্তিযোগ নিৰন্তৰ অনুষ্ঠিত হ'লে শীঘ্ৰেই বৈৰাগ্য আৰু ব্ৰহ্মা সাক্ষাৎকাৰক জ্ঞান উৎপন্ন হয়। যি ব্যক্তিৰ মন সমাহিত আৰু যিয়ে সংগৰহিত আৰু সংসাৰত বিৰক্ত, তেওঁ শ্ৰদ্ধা, ভক্তি আৰু যোগ অভ্যাসৰ দ্বাৰা নিত্য ব্ৰহ্মাক দেখা পায়। তেওঁৰ এই প্ৰপঞ্চ অৰ্থাৎ বিকাশ সৃষ্টি বিষয়ক লীলামান নহয়। বিজ্ঞান, জ্ঞানযোগ আৰু সৎ বিষয়ৰ ভক্তিৰূপ যি যোগ, সেই উভয়ৰ
এক হৈ প্ৰয়োজন অৰ্থাৎ দুয়োটাতে ভগৱান লাভ কৰা হয়। ত্ৰিংশ অধ্যায়ত পোৱা যায় দেৱহূতিৰ জ্ঞান লাভ। পুত্ৰ ভগৱান কপিলদেৱৰ ধৰ্ম উপদেশ শ্ৰৱণ কৰি মাতৃ দেৱহূতিৰ আত্মাৰ অধ্যাস্বৰূপ আৱৰণ দূৰিত হ'ল। তেওঁ সংজ্ঞাজ্ঞান প্ৰৱৰ্তক ভগৱান কপিলক প্ৰণাম কৰি স্তব কৰিব ধৰিলে। হে ভগৱান, তোমাৰ এই প্ৰকৃত বপু অৰ্থাৎ কায়, সমস্ত ভূত, ইন্দ্ৰিয়, আত্মা, মন এইবিলাক ব্যক্ত। তুমি এই মূৰ্তিত নিজ ইচ্ছাত অংগীকাৰ কৰিছা। তোমাৰ তেজত গুণপ্ৰভা বিনষ্ট হয়। প্ৰলয় কালত তোমাৰ গৰ্ভত বেদবিলাক ৰক্ষিত আছিল। তুমিয়ে কপিল নামধাৰী বিষ্ণু, তোমাক প্ৰণাম কৰোঁ। ভগৱান কপিলে ক'লে, আপুনি আমাৰ উপদেশ পালন কৰি সুখ ভোগ কৰক। ইয়াৰ দ্বাৰা অচিৰে জীৱমুক্তি প্ৰাপ্ত হ'ব। আমাৰ দৰে ব্ৰহ্মবাদী মুনিসকলৰ অনুষ্ঠেয় কৰ্ম কৰক। যিসকল আমাৰ দৰে বিদিত নহয়, তেওঁলোক পুনৰ সংসাৰত পতিত হয়। এই ভাৱত কমনীয় আত্মা লাভৰ উপায় প্ৰদৰ্শন কৰি ব্ৰহ্মবাদিনী অনুমতি লৈ ভগৱান কপিলদেৱ নিজ ধামলৈ উভতি গ'ল। ভক্তি প্ৰবাহৰূপ যোগ আৰু প্ৰবল বৈৰাগ্য, পৰিমিত আহাৰ বিহাৰ আদি অনুষ্ঠান আৰু ব্ৰহ্মস্বৰূপ বিষয়ক জ্ঞান এইবিলাকৰ দ্বাৰা বিশুদ্ধ মনত যাৰ মায়া গুণজনিত দেহাত্মা বুদ্ধি তিৰোহিত হয়, সৰ্বজ্ঞ সেই আত্মাৰ ধ্যান কৰিব ধৰিলে। কৰ্দম মুনিৰ পত্নী দেৱহূতিয়ে সেই ভাৱত কপিলে উল্লেখ কৰা যোগৰ দ্বাৰা দেৱহূতি অচিৰে নিত্যমুক্ত পৰম ব্ৰহ্মৰ আত্মাস্বৰূপ সেই ভগৱানক লাভ কৰিলে। গুৰু দামোদৰ জগত ঈশ্বৰ, শিষ্যহন্তেব হে আগে, ভাগৱত তত্ত্ব কহে সমজাক, শুনা হবে নিৰন্তৰে। মাতৃদেৱহূতি বোলে কপিলক, অজ্ঞান আন্ধাৰে আছো। ভগৱান দয়া কৃপা বশে আমি তোমাক পুত্ৰ লভিছো। আমাৰ মনৰ অবিদ্যা সংস্কাৰী, জন্মান্তৰ কৰা দূৰ। কপিল ঈশ্বৰে জানি মাতৃতৃষা, সাংখ্য দৰ্শন কহিলা। শুনা মাতৃ মোৰ সকলো প্ৰাণীৰ হৃদয়ৰে আমি আত্মা। আমাৰ হয়তে চন্দ্ৰ সূৰ্য বায়ু, নিজ নিজ কৰ্ম
কৰ্তা বাৰিবৰ সেইনৰে অগ্নি বলে দাহে মৃত্যু ধাবিত প্ৰাণীৰ অভয় পদতে ভজিলে আমাৰ আত্যান্তিক সুখধৰ শাস্ত্ৰ উপদেশ পালন কৰিলে হয় মায়া মুক্তি জীৱ এহি ৰূপে কহি নিজ ব্ৰহ্মাতুপি উভতে কপিল দেৱ গুৰুদেৱ দামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড ৫৪ সমাপন কৰি দৰ্শক সমস্তক ভাগৱত প্ৰেমিক শ্ৰদ্ধাৰে প্ৰণাম জনালো। অনন্ত কুমাৰ শৰ্মা।